Namaskar guys, welcome back to our channel Sai with Cinema. আৰু আপোনালোকক প্ৰথমতে আমি থ্যাংক ইউ কৈ দিও 200 সাবস্ক্রাইবার পাৰ কৰাৰ বাবে আৰু যাতে এনেকৈ মৰম ভালপা দি থাকে আৰু যাতে 250 সাবস্ক্রাইবার খুব সোনকালে কৰি দিয়ে এটোৱে আমি এই কৰিছো গতিকে তাৰ কাৰণে আপোনালোকে সাবস্ক্রাইব কৰি দিয়ক আজি লৈ আনিছো আৰু এখন ধামাকা অসমীয়া মুভি ৰবি শৰ্মাৰ মোস্ট এন্টিসিপেটেড মুভি তাৰ ওপৰত আজি কথা পাতিম তো সিনেমাখনৰ নাম হ'ল ধজ্জা চাব গলে ইখনৰ একো মানে হেই উলোৱা নাই অকল পোষ্টাৰখন ৰিলিজ হৈছে 2024 তে হৈছে ইখন জুলাই মাহতে চাগে হৈছিল তাৰ পিছত আৰু একো খবৰ আমি পোৱা নাই মানে কিমান চাব গলে কিমান মানে লুকাই কিনে ৰাখিছে আপোনালোকে ভাবক এখন কেনেকুৱা মুভি হ'ব আৰু মুভিখনৰ মেইন হেইটো এবাৰ সবতকে ডাঙৰ কথা আমাৰ লগত মানে অসমীয়া ইন্ডাষ্ট্ৰীৰ লগত কোলাবৰেচন হৈছে আমাৰ থাইলেণ্ডৰ ইন্ডাষ্ট্ৰী আৰু যোনবিলাক একচন টিম আছে একচন টিমৰ এটা ডাঙৰ আমাৰ টনিজাক আমি সবে চিনি পাও টনিজা দি মানে 4 নম্বৰত আহে টনিজা আমাৰ তেওঁলোকৰ পিছত জেকি চ্যান ব্ৰুচলি তাৰ পিছত এনেকৈ আহে জেকি চ্যান জেটলি তাৰ পিছত আহে 4 নম্বৰ চাইনিজ যোনবিলাক আমাৰ হিৰো বিলাক আছে যেনে ব্ৰুচলি হক জেকি চ্যান হক কলিয়ে ঠিক তেনে হেতু কেটেগৰীতে আমাৰ টনিজাও পৰে কিন্তু টনিজা থাইলেণ্ডৰ বাৰু যিয়ে নহক থাই হিৰো দেও গতিকে তেওঁৰ যোনটো একচন টিম সেই টিমটোৱে মানে ধজাত একচন দিছে একচন সিকোয়েন্সবোৰ প্ল্যান কৰি একচন কিমান মানে নেক্সট লেভেল হ'ব একচন সিকোয়েন্স ৰিয়েল আপোনালোকে এতিয়া মানে এজিউম কৰিব পাৰে আৰু সাগে অসমীয়া সিনেমা ইখনে 2 নম্বৰ মুভি হ'ব যোনখন মানে ফৰেনত শুটিং হ'ব আমাৰ শিকাৰৰ পিছত শিকাৰ লণ্ডনত হৈছিল আই সাপোজ এতিয়া ধজা হ'ব থাইলেণ্ড আৰু ইণ্ডিয়াৰ মিক্স আপ লোকেশনত হ'ব মুম্বাই টু আৰু ছবিখনত যদি মই ডাঙৰ কাস্টিং কওঁ ৰবি শৰ্মা নিজে আছে আৰু দিগন্ত হাজৰিকা আছে তো এই দুজনৰ কথাই কলো ডাঙৰ বাকি আহিবলগীয়া সময়ত গম পোৱা যাব কোন আৰু আছে বাকি আৰু মেইন লিডত আমি শুনা মতে আমাৰ থাইলেণ্ডৰ যোন মিস থাইলেণ্ড বুলি কোৱা যায় লিড এক্ট্ৰেছ আৰু থাইলেণ্ডৰ এজনী লিড এক্ট্ৰেছ এজনী আছে এতিয়ালৈকে নামটো ৰিভিল হোৱা নাই সেইকাৰণে নামটো ভালদৰে গম নাপাও গতিকে আশা কৰিছো আৰু যে বিৰাট সাংঘাতিক মুভি এখন আহি আছে বাকি কিবা আপডেট আহিলে আমি নিশ্চয় লগে লগে জনাম আৰু ৰবি শৰ্মা মুভি মানে সকলোৱে জানে যে একচন পেক মুভি হ'ব এই মুভিখন আৰু ৰবি শৰ্মাৰ ৰলটো ইয়াতে এজন স্পেশাল অফিচাৰৰ হ'ব আচ্ছা আমি যোনটো পোষ্টাৰত দেখিছো পুৰা একদম ধুনীয়াকে এটা ডাঙৰ দীঘল গান এটা লৈ কিনে আছে গান বুলি কয় নে ৰাইফল বুলি কয় এনিৱে যিয়ে নহওক তো ইয়া সৰু সৰু ডিটেইল বিলাকো আমাৰ চেনেলটো হেতে পাব আপোনালোকে গতিকে ইয়াৰ পৰা আপোনালোকে ধৰিব পাৰিছে সিনেমাখনত কি ৰোল প্লে কৰিব আৰু সিনেমাখনৰ যদি বেলেগ ডিটেইল আমি পোৱা নাই এক্সপেক্টেড ৰিলিজ ডেট কও 26 আৰ্লি 26 ভাবিব পাৰি আৰ্লি 26 ভাবিব পাৰি এটা শুটিং সাগে চলি আছে মেবি প্ৰডাকচনত আছে ছবিখন আৰু শুটিং কমপ্লিট হলে যি এডিটিংৰ কাম চলে এডিটিংৰ কাম চলিব আৰু হেতুৱে সবতকে ইম্পৰ্টেন্ট কাম তাৰ পিছত আৰু আমি ডিটেইল পোষ্টাৰ যেহেতু উলালে বাকি ফাৰ্স্ট লুক আমি পাম সাগে এটো বছৰৰ এন্ডলৈ এক্সপেক্ট কিবা এটা হলেও ডিমছ এটা পাম আৰু পালে এই চেনেলটোত সকলোতকে মানে কি প্ৰথম আপোনালোকৰ ওচৰত আমি আপলোড কৰিম এই চেনেলটো এতিয়াই সাবস্ক্ৰাইব কৰি লওক লগতে ভিডিওটো ভাল পালে লাইক কৰিব শেয়াৰ কৰিব আৰু কমেন্ট কৰি জনাব আপোনালোকে কোনখন মুভিৰ কাৰণে ওয়েট কৰি আছে আমি কুচৰি থাকোৱে যে আপডেট দিলা আহিলে লগে লগে আপোনালোকক জনাম আৰু বাকি এইটো ভিডিও বেছি লম্বা নকৰো থ্যাংক ইউ বাই বাই Audio Jungle